অখিল গগৈৰ লগত প্ৰতিযোগিতা কিহত কৰিব বিহু মইতো নাচনি নহয় আমি বিহু নাচক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডহে কৰোঁ মোৰ লগত সেইটোত কম্পিটিশ্যন কৰক না আজি যে বিশ্বৰ দৰবাৰত আমি যে বিহুক লৈ গ'লোঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হ'ল 12,500 বিহুৱতীয়ে নাচিলে অখিল গগৈয়ে সপোনতো ভাবিছিল যে অসমে ইমান ওপৰত যাব পাৰে অখিল গগৈয়ে সপোনতো ভাবিছিল লাচিতৰ 145 ফুটৰ প্ৰতিমা হ'ব পাৰে অখিল গগৈয়ে সপোনতো ভাবিছিল যে ইউনেস্কো বিশ্ব ঐতিহ্য হ'ব পাৰে এই অখিল গগৈ জাতীয় মানুহবিলাকে অসমক পিছুৱাব খোজে অসমক ধ্বংস কৰিব খোজে আন্দোলনমুখী কৰিব খোজে আৰু ৰাইজে আজি তাৰ প্ৰত্যুত্তৰ দিছে চিঞৰি চিঞৰি যে আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ নৰেন্দ্ৰ মোদীৰ লগত আছোঁ আমি কোনো অখিল গগৈৰ লগত নাই আমাৰ লগত 6 গগৈ আছে গগৈ পবিত্ৰ মাৰ্ঘেৰিটা গগৈ তৰংগ গগৈ আমাৰ লগত গগৈ বেছি অখিল গগৈৰ লগত প্ৰতিযোগিতা কিহত কৰিব বিহু মইতো নাচনি নহয় আমি বিহু নাচক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডহে কৰোঁ মোৰ লগত সেইটোত কম্পিটিশ্যন কৰক না আজি যে বিশ্বৰ দৰবাৰত আমি যে বিহুক লৈ গ'লোঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হ'ল 12,500 বিহুৱতীয়ে নাচিলে অখিল গগৈয়ে সপোনতো ভাবিছিল যে অসমে ইমান ওপৰত যাব পাৰে অখিল গগৈয়ে সপোনতো ভাবিছিল লাচিতৰ 145 ফুটৰ প্ৰতিমা হ'ব পাৰে অখিল গগৈয়ে সপোনতো ভাবিছিল যে ইউনেস্কো বিশ্ব ঐতিহ্য হ'ব পাৰে এই অখিল গগৈ জাতীয় মানুহবিলাকে অসমক পিছুৱাব খোজে অসমক ধ্বংস কৰিব খোজে আন্দোলনমুখী কৰিব খোজে আৰু ৰাইজে আজি তাৰ প্ৰত্যুত্তৰ দিছে চিঞৰি চিঞৰি যে আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ নৰেন্দ্ৰ মোদীৰ লগত আছোঁ আমি কোনো অখিল গগৈৰ লগত নাই আমাৰ লগত 6 গগৈ আছে গগৈ পবিত্ৰ মাৰ্ঘেৰিটা গগৈ তৰংগ গগৈ আমাৰ লগত গগৈ বেছি আছে